আজি হৰিণ ধৰিলো আৰু এই হৰিণটো মাৰি মই কেইদিন খালো চাওকচোন কেনেকে ধৰিলো চাওক আপোনালোকে কেইবাদিনো মূৰতহে তাই আজি আহিছে যেহেতু তাই পোৱালি হৈছে সেইটো কাৰণে তেনেকে আছে আৰু খাবলৈ পোৱা নাই ন সেইটো দৌৰি ফুৰিছে আজি এই লগতে গ'ল এইটো ল নল কিয় সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু আজি ৰাতিপুৱাৰ পৰা মই কিহত ব্যস্ত জানেনে যিহেতু আমাৰ হৰিণীজনীৰ আকৌ বাচ্চা হৈছে আৰু তাই কেইবাদিনো মূৰতহে মানে আমাৰ ঘৰলৈ আহিছে ইটো ঘৰৰ পৰা এইটো ঘৰলৈ অহা নাই আৰু তাই যিহেতু ভিতৰতে সোমাই আছে আৰু কেইবাদিনো চাগে খোৱা কৰা নাই নেকি পেটটো একদম চেপেটা হৈ আছে দেখি এনেকুৱা বেয়া লাগিছে আৰু তাইৰ লগতে আজি মই ৰাতিপুৱাৰ পৰা ইফাল সিফাল কৰি ফুৰিছোঁ এয়া চাওকচোন আমাৰ হৰিণজনী আকৌ পোৱালি হ'লে চাওক তাই কেইবাদিনো মূৰতহে আহিছে মানে আমাৰ ইটো ঘৰৰ পৰা এয়া চাওকচোন মুনু আয়ো দেখি তাই পোৱালি হৈছে এয়া মুনু বুলি কওঁতেই গুচি আহিছে দেখিছে পেটটো একদম চেপেটা হৈ গৈছে তাই চোন দেখিছে কেনেকৈ হাততে খাইছেহি চাওক দেখিছেনে ইমান মৰম লাগে চাওকচোন ধৰ ল ঐ ধৰ এইটো ল ইফালৰ পৰা নোৱাৰো নহয় মাৰিব ধৰ লবিনে চাওকচোন কি ধুনীয়া তাইৰ ওচৰৰ পৰা আঁতৰি পেলাই এতিয়া আহি আছোঁ গণেশগুৰি যিহেতু কিবা কিবি গুটি কেইটামান আনিব লাগে যেনে লাই গুটি ধনিয়া গুটি এনেকুৱাই আৰু কিবা কিবি আৰু মুঠতে চব গুটি আজি আনিব লাগিব সেইটো কাৰণে ওলাই আহিছোঁ আৰু বাইদেউ এজনীক লগ ধৰিছোঁ বাইদেউ ওলাই পেলাই ৰখি আছে ফোন কৰি আছে খঙে উঠিছে তোৰ ইমান দেৰি হয়নে এজনী মানুহ আছ তোৰ ইমান দেৰি হয়নে বুলি মই কৈছোঁ নহয় মোৰ আজি হৰিণজনী জন্ম হৈছে তাইৰ লগত ব্যস্ত আছোঁ গতিকে এতিয়া বাইদেউ ঘৰ পাই গৈছোঁহি এয়া চাওক ওলাই ৰেডি হৈ আছে কেছ পইচা 500 হ'লেই হ'ব মই মোবাইলৰ পৰা দি দিম যদি আছে 500 টকা হেৰি কৰিলে হ'ব আজিকালি কেছ পইচাৰ পৰা মানে মানুহৰ বহুত অসুবিধা হয় যিহেতু চব গুগল পে' ফোন পে' তেনেকুৱা আৰু মোৰ হাতত কেছ পইচা নাথাকে আৰু এটা প্ৰব্লেম হৈছে হেৰি মানে কি 4টা বা 5টা দিয়াৰ পিছতে মোৰ হেৰিটো বন্ধ হৈ যায় ফোন পে'টো বন্ধ হৈ যায় কিবা প্ৰব্লেম নাজানো আৰু আজিকালি মানে কি হৈছে গণেশগুৰিখনতো চব ফিক্স প্ৰাইচ আছে গম পাইছেনে এটা সাধাৰণ বস্তুকে বিচাৰি পেলাই পোৱা নাই অনলাইন আনিব লাগিব আৰু এইফালে আমাৰ বাইদেৱে চাই আছে বগা পৰ্দাহে চাই বাইদেৱে বস্তুৰ দাম বাঢ়িছে বাপৰে দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈছে নহয় সাধাৰণ মানুহখিনি মানে একদম অৱস্থা নাইকিয়া হৈছে আমাৰ বজাৰ আজি সান্দহগুৰি চিৰা গুড় আৰু গুটি মানে পালেং গুটি ধনিয়া গুটি মূলা গুটি লাই গুটি চব গুটি আহি পাই গ'লোহি বজাৰৰ পৰা আৰু আজি মই বজাৰত গৈছিলোঁ কানি কাপোৰ কিনিবলৈ নহয় দেই এই অকল মাত্ৰ চব্জি গুটি কিনিবৰ কাৰণে কিবা কিবি গুটি আনিছোঁ অইন নহয় পালেং ধনিয়া সেয়া আৰু এইফালে এয়া আনিছোঁ তামোল পাণ বজাৰকেইটা দেখাওঁ বাৰু আৰু বস্তুৰ দাম ইমানেই বাঢ়িছে নহয় কি ক'ব মানে মানুহৰ অৱস্থা নাইকিয়া হৈছে জানে আগতে এই গাখীৰটো আছিলে 32 টকা আৰু এতিয়া হ'ল 35 টকা আধা লিটাৰত এফালে গোল নেমু আনিলোঁ 5টাত 20 টকা তাকো মানে হেৰি কৰি পেলাইহে আনিছোঁ দেই আৰু ভোট জ্বলা চাব এয়া ভোট জ্বলা সৰু সৰু ডাঙৰ নহয় আৰু এয়া আমলখি আনিছোঁ 1 পোৱা 50 টকা
আৰু আনিছোঁ সান্দহ গুড়ি গুটিখিনি আনিছোঁ এয়া চব 30 টকা ভাগ গুটি পালেং আনিছোঁ ধনিয়া আনিছোঁ আৰু লাই আনিছোঁ নেকি এনেকুৱা কিবা কিবি আৰু কি কৰিছে জানেনে দোকানীতে 10 টকা মানে মোক দিব লাগে সি দিয়া নাই এই গুটি দুটা দিছে চাওকচোন এই দুটা লাউ গুটি মই কৈছোঁ এইটো কেলে দিছে মানে মোকতো নালাগে লাউ গুটি নালাগে বুলি কৈছোঁ নাই বোলে বাইদেউ খুচুৰা নাই চাওকচোন এই দুটা গুটিত বাৰু 10 টকা হয়নে এইটো নহ'বই আধা নাই আৰু এটা এইটো এয়া 60 টকা আধা কেজি নেকি এইটো আৰু চিৰা তাৰ বাদে বেলেগ বস্তু নাই আৰু এই হেৰিটোলে হৰিণটোলে কল দুটামান লৈ আহিছিলোঁ এয়াই হ'ল বজাৰ আৰু আনিছোঁ এইটো মিঠাই 100 চানা মিঠাই গতিকে বজাৰ ইমানেই আজি ৰাতিপুৱাৰ পৰা মানে মই এনেকৈয়ে ব্যস্ত হৈ আছোঁ নহয় হৰিণজনীৰ লগত লক্ষ্য কৰি আছোঁ যে এইকেইদিন আমাৰ ঘৰলৈ কিয় অহা নাই যিহেতু আমি মানে নথকা ঘৰ এটাত মানে প্ৰতি বছৰে পোৱালি জন্ম দিয়ে আৰু ইমানেই পোৱালি জন্ম দিয়ে আজি যদি মাকজনীয়ে দিলে নহয় আকৌ কেইদিনমানৰ পিছত সেই পোৱালিটোৱে দিয়ে ইমানেই মানে জনসংখ্যা বৃদ্ধি হয় আৰু সেই ঘৰটোৰ ভিতৰতে আৰু কোনেও গমো নাপায় আৰু এনেকুৱা মানে জন্ম হোৱাৰ পিছতে আমাৰ ছাগলী পোৱালিবিলাক যেনেকৈ দৌৰ মাৰে এই হৰিণ পোৱালিবিলাকো তেনেকুৱা মানে গম পাইছেনে একদম ধৰিব নোৱাৰি এবাৰ এটা ধৰিছিলোঁ যি আচুৰ মাৰিছে আৰু খুব চিঞৰে আৰু সেইবিলাকতো মাৰিলে কৰিলে জেলহে খাব লাগিব নহয় জানো আৰু আমাৰ ঘৰত যেনেকৈ হৰিণ থাকে বেলেগৰ ঘৰত কেতিয়াও তেনেকৈ নাথাকে মানে আৰু নাযায় ছাতেই নখহে কিন্তু আমাৰ ঘৰত মোৰ হাতৰ পৰাই হওক বা মানুহজনৰ হাতৰ পৰাই হওক হেৰি খাই থাকে মানে বিস্কুট হওক ফল মূল হওক তেনেকৈ খাই থাকে আজি মোৰ বেয়াও লাগিছে একদম পেটটো চেপেটা হৈ আহিছে তাই আৰু সেইটো কাৰণে কি কৈছোঁ বিলাহী আৰু তিয়হ দিছোঁ আৰু ভাবোঁ যে মানে মুৰ্গীক দিয়া চাউলখিনি নাইকিয়া হৈ থাকে কি যে আহি খাই আছে বেচেৰা মই গমেই নাপাওঁ সেইটো কাৰণে কল কেইটামানো আনি পেলাই দি থৈছোঁ এতিয়া ৰাতিপুৱা কাইলৈ আহিলে দিম আৰু চাওকচোন বনৰীয়া জীৱটোৱেও যে মোক মানে হেৰি কৰিছে বিশ্বাস কৰিছে অন্য ঘৰত মানে ইয়াত দেখিবলৈও ভাগ্য লাগিব কিন্তু আমাৰ তেনেকুৱা নহয় একদম ৰাতিপুৱাতে আহিব আৰু আপোনালোকক আগতেও মই ভিডিঅ'ত দেখাইছোঁ কেনেকৈ মোৰ পিছে পিছে ঘূৰি ফুৰে আৰু আজিও মানে যেন সি আমাৰ পোহনি আহে আৰু কোনোবা সময়ততো ভিতৰলৈ সোমাই আহে কিন্তু মই দৰ্জা মাৰি থওঁ আমাৰ মুৰ্গীকেইটাৰ কাৰণে সেই গতিকে মানে ভিতৰ সোমাব নোৱাৰে আগতে সোমাইছিলে এতিয়া হেৰি নকৰা হ'ল আৰু ফৰেষ্টাৰেও গম পায় যে বাইদেউৰ ওচৰত গ'লে একো নহয় বা মই যদি মিছাকৈও কওঁ মানে এতিয়া যেনেকৈ কৈছোঁ যে হৰিণটো হেৰি কৰিলোঁ ধৰিলোঁ বা আমুক কৰিলোঁ কিন্তু কোনেও মানে সেইটো বিশ্বাস নকৰে বিশেষকৈ মোৰ কথা ক'লে মানে বিশ্বাস নকৰে যে বাইদেৱে এইটো কাম কৰিছে বুলি মোক তেওঁলোকে বহুত বিশ্বাস কৰে আৰু সেইটো কাৰণে হয়তো জীৱ জন্তুকেইটাই মানে মোক বিশ্বাস কৰে গতিকে সকলোৰে মংগল কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যোনসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই